হেল্ল' প্ৰিয় বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল। অৰুণোদয় অসম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি এটা নতুন ভিডিঅ' আপোনালোকক আগবঢ়াব বিচাৰিছোঁ। আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত আলোচনা কৰিম মুখ্যমন্ত্ৰী যিখন অৰুণোদয় স্কিম হয় 3.0 সেই আঁচনিখনৰ বিষয়ে আপোনালোকক ক'ম যে অৰুণোদয় আঁচনিখন আপোনালোকে পাই থাকিবৰ বাবে বা পুনৰ কৰিবৰ বাবে আপোনালোকক কি কি নতুন ডকুমেণ্টৰ প্ৰয়োজন হ'ব। আজিকালি বিভিন্ন জেগাত আৰু যোৱা 17 নৱেম্বৰৰ পৰা অৰুণোদয় আঁচনিৰ কাম দ্ৰুতগতিত আগবাঢ়িছে আৰু বিভিন্ন ঠায়ে ঠায়ে অৰুণোদয় সহায়িকাৰ লগত লৈ অৰুণোদয় আঁচনিক কিছু কেম্প দিয়া হৈছে। তো আপোনালোকৰ সুবিধাৰ বাবে গতিকে আপোনালোকে নিৰ্দিষ্ট দিনত যদি আপোনালোকক কেম্পলৈ মাতে গতিকে কেম্পলৈ গৈ আপোনালোকে এই কথাখিনি জানি ল'ব। আৰু আপোনালোকক মই পুনৰবাৰ কৈছোঁ যে অৰুণোদয় আঁচনিখন এতিয়া নতুনকৈ আপোনালোকে যদি কৰিবলগীয়া হয় বা আগতে পেণ্ডিং হৈ থকা যদি পইচাখিনি পাবলগীয়া হয় তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব লাগিব ইনকাম চাৰ্টিফিকেট। তো আজিৰ ভিডিঅ'টো মই সেইবাবে বনাইছোঁ যে আপোনালোকে ইনকাম চাৰ্টিফিকেটখন কেনেধৰণে বনাব। আৰু অৰুণোদয় আঁচনিত দুটা বস্তু ইনক্লুড হৈছে যে এটা ডমিচিয়েল চাৰ্টিফিকেট মানে বা আপোনাৰ স্থায়ী বাসিন্দাৰ চাৰ্টিফিকেট, PRC হওক বা ডমিচিয়েল দিব পাৰে, নহ'লে আপোনালোকে অন্য ডকুমেণ্টটো দিব কৰিব পাৰে। কি কি ডকুমেণ্ট দিব লাগিব মই সেইটো দেখাই দিম আৰু তাৰ লগতে আপোনালোকে দিব লাগিব আপোনালোকৰ পৰিয়ালৰ যিখন ইনকাম চাৰ্টিফিকেট। তো ইনকাম চাৰ্টিফিকেটখন দিলেহে আপোনালোকক অৰুণোদয় আঁচনিৰ হিতাধিকাৰ গণ্য কৰা হ'ব। যিহেতু কিছুমান লোকে যিসকল দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক নহয় তেওঁলোকেও অৰুণোদয় আঁচনি পাই আছে আৰু বা কিছুমানে হয়তো পাবলগীয়া লোকেও পোৱা নাই। সেইবাবে এবাৰ ইনকাম চাৰ্টিফিকেটখন কম্পালচৰি কৰিছে। গতিকে আপোনালোকে খুব সোনকালে ইনকাম চাৰ্টিফিকেটখন বনাই ল'ব। আৰু ইনকাম চাৰ্টিফিকেটখন কেনেকৈ বনাব আৰু কি কি লাগিব এই সকলো কথা আজি আপোনালোকক ভিডিঅ' যোগে মই দেখাই যাম। তো প্ৰিয় বন্ধুসকল, পলম নকৰোঁ, আহক আজি আমি ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। আৰু ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যে মোৰ চেনেলত যিসকল নতুন আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে মই দিয়া ভিডিঅ'খিনি সকলোতকৈ আগত পায়। আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়া ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়। তো প্ৰিয় বন্ধুসকল, আহক আজি আমি ভিডিঅ'টো চাই লওঁ। প্ৰিয় বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত আলোচনা কৰিম অৰুণোদয় আঁচনি 3.0 বিষয়ে। তো আপোনালোকে নিশ্চয় জানে যে সকলোৱে গম পাইছে পেজটো দেখি পেলাই এটা চাওক আছাম গভ স্কিম অৰুণোদয় 3.0 স্কিম 2024 এপ্লাই অনলাইন এণ্ড এলিজিবিলিটি। তো ইয়াৰ অনলাইনটোতো হোৱা নাই, কিন্তু মই আজি আপোনালোকক অৰুণোদয় আঁচনিখনৰ বিষয়ে কিছুমান কথা ক'ম। আৰু অৰুণোদয় আঁচনিখন আপোনালোকে পাই থাকিবৰ বাবে কেইটামান কাম কৰিবলগীয়া আছে। সেইকেইটা যদি নকৰে আপোনালোকৰ অৰুণোদয় আঁচনিখন বন্ধ হৈ যাব বা আপোনালোকে নোপোৱা হৈ যাব। সেইবাবে আজি ভিডিঅ'টো মই আপোনালোকলৈ আগবঢ়াই দিছোঁ। তো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাব, খুব ভাল ধৰণে চাব, তেতিয়া কথাখিনি বুজি পাব। তো ইয়াতে আপোনালোকে নিশ্চয় দেখা পাইছে। আৰু মই এটা কথা কৈ লওঁ যে নৱেম্বৰৰ যিটো 17 তাৰিখ হয় 2024 চনৰ সেই তাৰিখৰ পৰা অৰুণোদয় আঁচনিখনৰ কাম খুব দ্ৰুতগতিত আগবাঢ়িছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে অৰুণোদয় আঁচনিখনৰ কাম পুনৰ আৰম্ভ হ'ব। তো এতিয়া বিভিন্ন জেগাত কেম্প বহি আছে অৰুণোদয় আঁচনিৰ ওপৰত। তো আপোনালোকে সেই কেম্পৰ পৰাও জানিব পাৰিব কিছুমান কথা। আপোনালোকৰ যদি ওচৰ পাজৰে অৰুণোদয় আঁচনিৰ কেম্প বহে, অৰুণোদয় সহায়িকাই যদি আপোনালোকক কেম্প দিয়ে তেতিয়াহ'লে আপোনালোকে সেই কেম্পত আপোনালোকে যোগদান কৰিব আৰু তেতিয়া বহুতখিনি কথা অৰুণোদয় আঁচনিখনৰ কথা আপোনালোকে জানিব পাৰিব। তো প্ৰিয় বন্ধুসকল, আজি মই আপোনালোকক দেখুৱাম যে অৰুণোদয় আঁচনিখনত বিশেষ এটা বস্তু লাগিব। সেই বস্তুটো কি হয়, তো সেইটো আপোনালোকে সকলোৱে বনাব লাগিব বা সকলোৱে অসমত যিমান অৰুণোদয় হিতাধিকাৰী আছে সকলোৱে এই কামটো কৰিব লাগিব। তো প্ৰিয় বন্ধুসকল, প্ৰথমে মই আপোনালোকক তললৈ লৈ গৈছোঁ আৰু চাওক মই আপোনালোকক প্ৰথমেই দেখাই ল'ব বিচাৰিছোঁ যে আপোনালোকক নতুনকৈ কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব। তো আপোনালোকে নিশ্চয় জানে, চাওক মই ইয়াত দেখাইছোঁ আছাম অৰুণোদয় আঁচনিৰ ৰিকুৱাৰ্ড ডকুমেণ্টছ। তো আপোনালোকক প্ৰথমতে যেতিয়া এপ্লাই কৰিছিলে তেতিয়া আধাৰ কাৰ্ড, পান কাৰ্ড এইকেইটা বস্তু আপোনালোকে, বেংক পাছবুক, মোবাইল নাম্বাৰ, ফটো, ৰেচন কাৰ্ড এইখিনি আৰু লগতে আপোনালোকে অৰুণোদয় আঁচনিৰ যিখন ফৰ্ম হয় সেই ফৰ্মখন ফিল আপ কৰি পেলাই আপোনালোকে এপ্লাই কৰিছিলে। আৰু অৰুণোদয় আঁচনিটো মই কৈছোঁৱে যে অনলাইন কেতিয়াও নহয়, অনলাইনটো দিয়া নাই, অফলাইনেই হ'ব। আৰু অফলাইন যোগে আপোনালোকৰ ভেৰিফিকেশ্যন হ'ব, তাৰ পৰা আপোনালোকে অৰুণোদয় আঁচনিখন পাব। কিন্তু ইয়াত দুটা বস্তু এবাৰ নতুনকৈ ইনক্লুড হৈছে আৰু সেই বস্তুকেইটা আপোনালোকে দিব লাগিব। সেইটো আপোনালোকে কেনেধৰণে বনাব বা ক'ত বনাব সেইখিনি কথা মই আজি আপোনালোকক দেখাম। ইয়াত চাওক 3 নম্বৰ যিটো অপশ্যন আছে ডমিচিয়েল চাৰ্টিফিকেট। তো ডমিচিয়েল চাৰ্টিফিকেটৰ কথা মই আপোনালোকক প্ৰথমতে কৈ লওঁ। ডমিচিয়েল চাৰ্টিফিকেট মানে কি হয়? তো ডমিচিয়েল চাৰ্টিফিকেট মিনছ হৈছে আপোনালোকৰ যিখন স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ এইখন। তো আপোনালোকে সেইখনৰ ডমিচিয়েল চাৰ্টিফিকেটৰ ঠাইত কি কি দিব পাৰিব? ডমিচিয়েল চাৰ্টিফিকেটখন যে আপোনালোক সেইখন জেগাত স্থায়ী বাসিন্দা হয় তাৰ প্ৰুফ হিচাপে আপোনালোকে দিব পাৰিব PRC-খন। তো আপোনালোকৰ যদি PRC নাই, PRC-খন উলিয়াব পাৰিব। আৰু আজিকালি PRC উলিয়াবলৈ এটা খুবেই সহজ পদ্ধতি আছে। তো সেইটো মই আপোনালোকক দেখাই দিম, নেক্সট ভিডিঅ'ত দিম যে PRC আপোনালোকে কেনেকৈ উলিয়াব। আৰু PRC আপোনালোকে 1 পৰা 7 দিনৰ ভিতৰত, এসপ্তাহৰ ভিতৰত আপোনালোকে PRC-খন লাভ কৰিব পাৰিব।
এসপ্তাহতে আপোনালোকে আজিকালি পিআৰচি পাই যাব। পিআৰচিখন আজিকালি আপোনালোকক পিআৰচি বুলি নাহে, হায়াৰ এডুকেশ্যন বুলি আহে। তো গতিকে আপোনালোকে ডমিচিয়েল চাৰ্টিফিকেটৰ কাৰণে পিআৰচি দিব পাৰে। ডমিচিয়েল চাৰ্টিফিকেট যদি আছে এখন কোৰ্টৰ পৰা উলিয়াব লাগে, সেইখনো দিব পাৰিব। নহ'লে আপোনালোকে তাৰ বাবদ পিআৰচি দিব পাৰিব। নহ'লে তাৰ বাবদ আপোনালোকে দিব পাৰিব এনআৰচি যিখন চাৰ্টিফিকেট। এনআৰচি অনলাইন কৰি ৰিচিভ নহয়, এনআৰচি যিটো চাৰ্টিফিকেট সেই চাৰ্টিফিকেটটো আপোনালোকে জমা দিব পাৰিব। আৰু পিআৰচিখনো যদি আপোনালোকৰ নাই তেতিয়াহ'লে পিআৰচিখনো আপোনালোকে উলিয়াই ল'ব পাৰিব। এইটো 1 পৰা 7 দিনৰ ভিতৰত আপোনালোকে পিআৰচিখন লাভ কৰিব। খালি এইটো কৰাৰ কিছুমান পদ্ধতি আছে, সেই পদ্ধতি মতে কৰিলেহে পাব, নহ'লে কিন্তু নাপাব। সেইটো মই নেক্সট ভিডিঅ'ত আপোনালোকক দেখাই দিম। তাৰপিছত আহিলে ইনকম চাৰ্টিফিকেট। তো আটাইতকৈ এতিয়া ডাঙৰ কথাটো হৈছে ইনকম চাৰ্টিফিকেট। তো আপোনালোকক এখন ইনকম চাৰ্টিফিকেট লাগিব। তো ইয়াত এটা কথা, ইনকম চাৰ্টিফিকেটখন কাৰ নামত ল'ব? তো ইনকম চাৰ্টিফিকেটখন আপোনালোকে দিব লাগিব, ইনকম চাৰ্টিফিকেটখন আপোনালোকে দিব লাগিব আপোনালোকৰ পৰিয়ালৰ যিজন মুৰব্বী। তেতিয়া আহিলে আপোনালোকৰ পৰিয়ালৰ যিজন মুৰব্বী হয়, সেই মুৰব্বীজনৰ তেওঁ যিটো ইনকাম কৰে সেই ইনকামৰ ওপৰত আপোনালোকে এপ্লাই কৰিব লাগিব। তাৰ বাবে আপোনালোকৰ প্ৰয়োজন হ'ব কি, ইনকম চাৰ্টিফিকেটৰ বাবে আপোনালোকৰ প্ৰয়োজন হ'ব যে 2024 বৰ্ষৰ এই বৰ্ষৰ যেটো মানে খাজনা ৰচিদ হয়, খাজনা আপডেট দিয়া হ'ব লাগিব। তাৰমানে 24-25 বৰ্ষৰ খাজনা দিয়া হ'ব লাগিব। যদিহে আপোনালোকে খাজনা এতিয়ালৈকে দিয়া নাই তেতিয়াহ'লে আপোনালোকে মই আগৰ ভিডিঅ'ত দিছিলোঁ যে মিছন বসুন্ধৰা পৰ্টেলৰ যোগেদি আপোনালোকে খাজনা দিব পাৰিব। আৰু এইটো খুব এটা সহজ পদ্ধতি হয়, সেইটো জৰিয়তে আপোনালোকে মোবাইলৰ পৰা খাজনা দিব পাৰিব। আৰু খাজনা দি সেই খাজনা ৰিচিপ্টটোৰে আপোনালোকে ইনকম চাৰ্টিফিকেট উলিয়াব পাৰিব। যেহেতু আজি কিছুদিনৰ পৰা খাজনা বহুতখিনি মানুহে দিব পৰা নাই, সেইবাবে তেওঁলোকে ইনকম চাৰ্টিফিকেট বা অন্য কিবা উলিয়াব পৰা নাই। তো এইখন ইনকম চাৰ্টিফিকেটে আপোনালোকৰ যদি ল'ৰা ছোৱালীৰ পিছত ক'ৰবাত স্কুলত দিব লগা হয়, এবছৰ ভেলিডিটি থাকে, এবছৰৰ ভিতৰত আপোনালোকে দিব পাৰিব। তো ইনকম চাৰ্টিফিকেটখন আপোনালোকে বনাব লাগিব। তাৰ বাবে আপোনালোকক লাগিব আপোনালোকৰ আধাৰ কাৰ্ড, যিজন মুৰব্বী হয়, যাৰ খাজনা ৰচিদত যাৰ নাম আছে তেখেতৰ লগত আপোনাৰ সম্পৰ্ক কি সেইটো লাগিব। আৰু আপোনাৰ আধাৰ কাৰ্ড লাগিব, আৰু খাজনা ৰচিদটো লাগিব, আৰু লাগিব গাঁওবুঢ়া কাগজখন। গাঁওবুঢ়া কাগজখনত লিখা থাকিব লাগিব যে তেখেতৰ মানে যদি মানে তেখেতে যিটো বৃত্তি লৈ কাম কৰে, যে খেতিয়ক হ'লে খেতিয়ক লিখিব লাগিব, আৰু পতি আৰু পত্নী দুয়োগৰাকীয়ে কি কাম কৰে সেইটো সম্পূৰ্ণৰূপে তাত উল্লেখ থাকিব লাগিব। তেতিয়াহে আপোনালোকৰ ইনকম চাৰ্টিফিকেটখন এপ্ৰুভ হ'ব, নহ'লে আপোনালোকৰ এপ্ৰুভ নহ'ব। যদিহে অকল বোলে মানুহজনে মানুহজনে যদি খেতি কৰে বুলি লিখি দিয়ে আৰু মানুহগৰাকীৰ কথা যদি নিলিখে গাঁওবুঢ়াই, তেতিয়াহ'লে সেইখন ইনকম চাৰ্টিফিকেট নোলাব। দুয়োজনৰ নাম তাত উল্লেখ থাকিব লাগিব। গতিকে আপোনালোকে গাঁওবুঢ়া কাগজখনো তেনেধৰণেই লিখাব লাগিব। তাৰপিছত আপোনালোকে এইকেইটা ডকুমেণ্ট লৈ, আৰু আপোনালোকৰ যিটো পাছবুক হয়, পাছবুকৰ যিটো ফ্ৰণ্ট পেজ হয়, সেই ফ্ৰণ্ট পেজটো দি কিনে আপোনালোকে এপ্লাই কৰিব লাগিব। তাৰপিছত আপোনালোকে 7 দিনৰ ভিতৰত ইনকম চাৰ্টিফিকেটটো লাভ কৰিব। আৰু ইনকম চাৰ্টিফিকেটটো লাভ কৰাৰ পিছত আপোনালোকে সেই চাৰ্টিফিকেটখন অৰুণোদয় আঁচনি 3.0 তাত আপোনালোকে এড কৰিব লাগিব। যিহেতু 2 লাখ টকাৰ ভিতৰলৈকে দিয়া হয়, দৰিদ্ৰ সীমাৰেখা ধৰা হয়, যিটো 2 লাখ টকাৰ যদি বাৰ্ষিক আয় 2 লাখ টকাৰ ওপৰত যায় তেতিয়াহ'লে নিদিয়ে, আৰু 2 লাখ টকাৰ তলত হ'ব লাগিব। গতিকে আপোনালোকৰ খাজনা ৰচিদটো আৰু আপোনালোকৰ ইনকম চাৰ্টিফিকেটখন খাজনা ৰচিদৰ মতে ওলাব। তো আপোনালোকে ইনকম চাৰ্টিফিকেটখন তেনেদৰে বনাই ল'ব লাগিব। তাৰপিছত আপোনালোকে অৰুণোদয় আঁচনি 3.0 আপোনালোকৰ যিসকল অৰুণোদয় সহায়িকা আছে, যিখিনিত আপোনালোকৰ অৰুণোদয় পইচাটো পোৱা নাই, ব্লক হৈ আছে, তাত আপোনালোকে ইনকম চাৰ্টিফিকেট, ফটো, মোবাইল নাম্বাৰ, বেংক পাছবুক আৰু ৰেচন কাৰ্ড আৰু ডমিচিয়েল চাৰ্টিফিকেট এই বস্তুকেইটা আপোনালোকে জমা দিব লাগিব। তেতিয়াহে আপোনালোকে পাবলগীয়া যিটো অৰুণোদয় পইচা, সেই অৰুণোদয় পইচাটো লাভ কৰিব। তো প্ৰিয় বন্ধুসকল, মই অকণমান স্ক্ৰল ডাউন কৰি দেখাইছোঁ। ইয়াত কেইটামান দিয়া আছে যে আছাম অৰুণোদয় এপ্লাই অনলাইন। তো এইটো আপোনালোকে চাব পাৰে, কিন্তু ইয়াৰ মতে কামটো নহয়। কাৰণ যিহেতু আপোনালোকে ইয়াত দিয়া আছে অৰুণোদয় যিটো অফিচিয়েল ৱেবছাইট হয়, সেইটো ফাইনেন্সৰ হয়। অৰুণোদয় ৱেবছাইটটো সদায় ফাইনেন্সত যায়। তো যিমান স্কিম আছে চব স্কিমৰ ৱেবছাইটটো হৈছে আছাম ফাইনেন্সি। তো তাত গৈ যদি আপোনালোকে চেক কৰে তেতিয়াহ'লে অফিচিয়েল ৱেবছাইটটো খোল নাখায়। তো আপোনালোকে অনলাইনটো কৰিব নোৱাৰে। গতিকে আপোনালোকে অফলাইনে কৰিব লাগিব। কিন্তু আপোনালোকে খুব সোনকালে অৰুণোদয় আঁচনিৰ বাবে আপোনালোকে ইনকম চাৰ্টিফিকেটখন বনাব লাগিব। যদিহে আপোনালোকৰ ইনকম চাৰ্টিফিকেট নাথাকে তেতিয়াহ'লে আপোনালোকৰ অৰুণোদয় পইচাটো কোনো কাৰণত নাপাব। তো প্ৰিয় বন্ধুসকল, আজিৰ ভিডিঅ'টো বনোৱাৰ মূল কাৰণ এইটো আছিলে যে কেনেকৈ আপোনালোকে ইনকম চাৰ্টিফিকেটটো বনাব। আৰু ইনকম চাৰ্টিফিকেটটো আপোনালোকে চিটিজেন আইডি লৈ পিনে মোবাইলৰ পৰা কেতিয়াও নবনাব। ওচৰৰ যিটো CSC কেন্দ্ৰ আছে সেই CSC কেন্দ্ৰত গৈ বনাব। তেতিয়া আপোনালোকে খুব সহজতে খুব সোনকালে পাব। সেইবাবে মই আপোনালোকক কৈছোঁ। আৰু নেক্সট ভিডিঅ'ত মই ইনকম চাৰ্টিফিকেটখন কেনেধৰণে বনাই মই আপোনালোকক এখন বনাই দেখুৱাই দিম। তো আপোনালোকে সেইমতে সেইকেইটা ডকুমেণ্ট লৈ গৈ আপোনালোকে বনালেই আপোনালোকৰ হৈ যাব, আৰু নতুন চাৰ্টিফিকেটটো আপোনালোকে পাই যাব। তো প্ৰিয় বন্ধুসকল, আজিৰ অৰুণোদয় আঁচনিৰ বাবে মই ভিডিঅ'টো আগবঢ়ালোঁ।
আৰু প্ৰয়োজন হ'লে মই এই যিটো ৱেব পেজ হয় ৱেব পেজৰ লিংকটো মই আপোনালোকক